নৱম আৰু দশম শ্ৰেণীত পঢ়ি থকা ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ কাৰণে বিশেষ দুটা গুৰুত্বপূৰ্ণ বেলেগ খবৰ আপোনালোকক এইটো ভিডিঅ'ত জনাম। তো আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাই যাব। প্ৰথম হ'ল যে নৱম শ্ৰেণীৰ খবৰটো হ'ল যে আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ ফালৰ পৰা এটা নটিচ বহুত দিন আগতে ওলাইছিলে যে নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে ইংৰাজী বিষয়ৰ এটা বিশেষ পৰীক্ষা দিব লাগিব। সেইটো আগতো এটা হৈছিলে আৰু এতিয়াও এটা হ'ব। যে নটিচটো আছিলে এনেকুৱা, এইটো চাব পাৰিছে, ইট ইজ ফৰ দ্য information of all the concerned head of the institutions affiliated under Assam State School Education Board Division 1 that it in regard to the spoken English, two central tests will be conducted by ASSEB Division 1 for both class 9 and 10. All the schools are directed to take necessary steps accordingly. The schedule of the tests are as follows. অৰ্থাৎ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে ইংলিছৰ স্পকেন ইংলিছৰ এটা বিশেষ পৰীক্ষা মোবাইলত এপৰ জৰিয়তে দিব লাগে। সেইটো আগতো এবাৰ দিছে তেওঁলোকে, আৰু ছেকেণ্ড যিটো চেণ্ট্ৰেল টেষ্ট সেইটো এতিয়াৰ পৰা আৰম্ভ হ'ব, আৰু এইটো আচলতে দশম শ্ৰেণীটো দিব লাগে। গতিকে নৱম শ্ৰেণীৰ পৰা ছাত্ৰ ছাত্ৰীসকলে ভালকৈ শিকিলে দশম শ্ৰেণীটো দিব পাৰিব। আৰু এই নম্বৰটো ফাইনেলত যিটো ইংৰাজীত ইণ্টাৰনেল এছেছমেণ্ট মাৰ্ক থাকে তাতে যোগ কৰা হয়। তো ক্লাছ 9ৰ কাৰণে চেণ্ট্ৰেল টেষ্টৰ ডেটটো হ'ল, চাই লওক যে চেণ্ট্ৰেল টেষ্টটো 5 জানুৱাৰীৰ পৰা 10 জানুৱাৰীলৈকে এইটো চলিব। আৰু ছাত্ৰ ছাত্ৰীসকলে এই যিটো বিশেষ এপ আছে দ্য লাৰ্ণিং এপ বাই ASSEB, আৰু এইটো কেনেকৈ ইনষ্টল কৰিব লাগে মই ডেছক্ৰিপশ্যন বক্সত ভিডিঅ'ৰ লিংক দি দিম। ছাত্ৰ ছাত্ৰীসকলে চাই পেলাই সেই এপটো ডাউনলোড কৰি তেওঁলোকে পৰীক্ষা কেনেকৈ দিব লাগে সবিশেষ তাতে দিয়া আছে, চাই ল'ব পাৰিব। তো এইটো আছিলে নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটা বিশেষ খবৰ। এতিয়া ক্লাছ 10ৰ কাৰণে চাওক, যিসকলে 2026 চনত HSLC পৰীক্ষাত অৱতীৰ্ণ হ'ব তেওঁলোকৰ কাৰণে এইটো বিশেষ এটা নটিফিকেশ্যন। এইটো বিশেষকৈ শিক্ষক শিক্ষয়িত্ৰীসকলৰ কাৰণে যে নটিফিকেশ্যনটো কি আছে চাই লওক। It is for the information of all schools affiliated under ASSEB Division 1 that the Marks Entry portal for internal assessment will be opened on 24th December 2025 for the SSLC examination. অৰ্থাৎ অনলাইনত মাৰ্কছ এণ্ট্ৰি পৰ্টেল যিটো আছে ইণ্টাৰনেল এছেছমেণ্ট বা আমি যিটো প্ৰেক্টিকেল বুলি কওঁ তাৰ, আৰু সেইটো 24 ডিচেম্বৰ 2025 পৰাই খুলি দিয়া হৈছে। অল স্কুলছ আৰ হেয়াৰ বাই ডাইৰেক্টেড টু এণ্টাৰ দ্য মাৰ্কছ এগেইনষ্ট ইচ এনৰল্ড কেণ্ডিডেটছ অফ দ্য এনচুইং HSLC examination 2026 in the stipulated time as per the notes given below. The portal will remain open till 13 January. আৰু অনলাইনত এই মাৰ্কটো এণ্ট্ৰি কৰাৰ লাষ্ট ডেট হ'ল 13 জানুৱাৰীলৈকে তেওঁলোকে এই প্ৰেক্টিকেলৰ যিটো নম্বৰ বা ইণ্টাৰনেল এছেছমেণ্টৰ সেইটো ভৰাব পাৰিব। আৰু এইটো কেনেকৈ ভৰাব লাগিব চাই লওক। In the internal assessment marks entry portal, enrolled candidates will be pre-populated along with their subjects. আৰু এই পৰ্টেলটোত প্ৰত্যেক ছাত্ৰ ছাত্ৰীৰ বিপৰীতে ছাবজেক্ট লিখা থাকিব আৰু তাতে মাৰ্কখিনি ভৰাব লাগিব। Schools have to enter internal assessment marks against each required subject for each candidate. আৰু বিদ্যালয়ে কি কৰিব লাগিব, প্ৰত্যেক ছাত্ৰ ছাত্ৰীৰ বিপৰীতে প্ৰত্যেকটো বিষয়ৰ মাৰ্কটো ভৰাব লাগিব। Internal assessment marks of English subjects will be pre-populated based on candidates' performance in the Central Test 1 and Central Test 2 of Spoken English. আৰু ইংৰাজীৰ যিটো মাৰ্কছ সেইটো ছাত্ৰ ছাত্ৰীসকলে যিটো চেণ্ট্ৰেল টেষ্ট দিছিলে দুটা, সেই তাৰ পৰা ভৰাব লাগিব। আৰু যদি দিয়া নাই তেতিয়াহ'লে তেওঁলোকে আগত যদি দিছে সেইটোৰ পৰা এই মাৰ্কখিনি ভৰাব লাগিব। লগতে ফৰ আদাৰ ছাবজেক্টছ জেনেৰেল মেথমেটিক্স, জেনেৰেল ছায়েন্স, ছ'চিয়েল ছায়েন্স, এডভান্সড মেথমেটিক্স, জিঅ'গ্ৰাফি, schools have to enter the marks by themselves based on internal assessments. বাকী যিবিলাক ছাবজেক্ট আছে, সাধাৰণ গণিত, সাধাৰণ বিজ্ঞান, সমাজ বিজ্ঞান, এডভান্স জিঅ'গ্ৰাফি, সকলোবিলাকৰ নম্বৰ বিদ্যালয়বিলাকে নিজৰ ফালৰ পৰা ভৰাব লাগিব। marks once submitted cannot be altered. আৰু এই মাৰ্কছটো এবাৰ ভৰোৱাৰ পিছত আকৌ পৰিৱৰ্তন কৰিব নোৱাৰে। After submission of marks, school has to download the mark file and print it. আৰু মাৰ্কখিনি এণ্ট্ৰি কৰাৰ পিছত বিদ্যালয়ে সেইখিনি
ডাউনলোড কৰি পেলাই প্ৰিণ্ট কৰিব লাগিব। তাৰপিছত সেইখিনিত প্ৰত্যেক ছাবজেক্টৰ যিজনে এইটো পঢ়াইছিলে যিটো ছাবজেক্ট তেওঁলোকৰ ছিগনেচাৰ ল'ব লাগিব আৰু যিজন হেড অফ দ্য ইনষ্টিটিউশ্যন থাকিব তেওঁৰ ছিগনেচাৰ ল'ব লাগিব। তাৰপিছত এইটো আপলোড কৰিব লাগিব। তো এইটো আছিলে গুৰুত্বপূৰ্ণ খবৰ আৰু এই কামটো 13 জানুৱাৰীৰ ভিতৰত কৰিব লাগিব। তো ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।